Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ যেটো অনুশীলনীৰ 6.2 আছে এই 6.2 ৰ গুটিখিনি অংক কৰাম। ইয়াৰ উপৰি 6.1 ৰ যদি তোমালোকে 6.1 ৰ অংকখিনি চোৱা নাই তোমালোকে ভিডিও ডেসক্ৰিপচনত চেক কৰিব পাৰা। ইয়াৰ উপৰি মই প্লেলিষ্ট খজাই থৈ দিছো তোমালোকৰ ক্লাস 9 মেথছ বুলি তাতো গৈ চাব পাৰা। এতিয়া চোৱা আজি আমি কৰিম অনুশীলনী 6.2 ৰ অংকখিনি অতি সহজ নিয়মত কৰাই দিম। চোৱা একদম সহজ আছে। চোৱা অনুশীলনী 6.2 অনুশীলনী 6.2 চোৱা এক নম্বৰ তুমি চিত্ৰটো আঁকি লবা হল। চোৱা চিত্ৰটো আঁকি লৈ আছো। এটা আছে তোমাৰ এ বি ৰেখা আৰু এটা হল সি ডি ৰেখা হল। সি ডি ৰেখাক সেট কৰিছে। সেট কৰাৰ পিছত ইয়াতে তোমাৰ 50 ডিগ্ৰী আৰু এটো হ'ব এক্স হল। এই এক্সৰ মান আমি উলিয়াব লাগে আৰু এটো হল ওয়াই ওয়াইৰ মান আমি উলিয়াব লাগে আৰু এটো হল 130। এতিয়া চোৱা ফাৰ্ষ্টত আমাক এক্সৰ মান উলিয়াব লাগে আৰু ওয়াইৰ মান। চোৱা অংকটো কৰাৰ আগতে তোমাক মুখে মুখে এবাৰ কৈ দিও তোমাক থ্ৰলি কনসেপ্টটো একেবাৰতে হৈ যাক তেতিয়া তুমি অংক কৰাত সুবিধা হ'ব। চোৱাচোন যে এই গুটিখিনি যদি মই ভূমি লওঁ এই গুটিখিনি ভূমি লোৱাৰ লগে লগে এইখিনি কিমান হৈ যাব 180 ডিগ্ৰী কাৰণ এই গুটিখিনি মান 360 ডিগ্ৰী হয় নে নহয়। গতিকে মই আধা অংশ লম। গতিকে 180 ৰ পৰা যদি 50 মাইনাস কৰি দিও এক্সৰ মান ওলাব হয় নে নহয়। বুজি পাইছা নাই কনসেপ্টটো। নেক্সট চোৱা ওয়াই টো কিমান সহজ হৈ আছে। চোৱা ওয়াই যদি মই এইটো বিপৰীত কোণ লওঁ মানে কি এই ক্ৰস যে মই কৈছিলো কেচিৰ নিচিনা হৈ থাকিব কোণটো আগৰ ভিডিওত কৈছিলো ন। গতিকে এইটো ওয়াইৰ মানো কিমান হৈ যাব 130 হৈ যাব আৰু আমি ব্ৰেকেটত কি লিখি দিম যে বিপৰীত কোণ। চোৱা কিমান ইজি হৈ গল হয় না। দুই শাৰীতে অংক ওলাই গল। এতিয়া চোৱা ফাৰ্ষ্টত আমি এক্সৰ মান কেনেকৈ উলিয়াম যে x + 50 মিলি কিমান হ'ব 180 ডিগ্ৰী। গতিকে এক্সৰ মান কিমান ধুনীয়াকৈ ওলাই আছে। চোৱা ইফালে +50 সিফালে 180 ৰ পৰা -50 কৰি দিম হয় না নহয়। গতিকে 180 ৰ পৰা 50 মাইনাস কৰি দিলে কিমান হয় 8 ৰ পৰা 5 গলে 3 130 ডিগ্ৰী চাইছানে। এতিয়া আমি যদি ওয়াইৰ মান উলিয়াও চোৱা এতেকে চোৱা আৰু ওয়াইৰ মান কিমান হৈ যাব 130 ডিগ্ৰী কাৰণ কি কোণ এইটো হ'ব তোমাৰ বিপৰীত কোণ। এইটো হ'ব তোমাৰ বিপৰীত কোণ হল। এতিয়া চোৱা নেক্সট আমাক কি দেখুৱাব দিছিলে যে এ বি প্যাৰেলাল সি ডি এ বি ৰেখাডাল সি ডি সমান সি ডিৰ প্যাৰেলাল। গতিকে আমি কি কৰিম যে যেহেতু x = y এক্স আৰু ওয়াইৰ মান চোৱা দুয়োটাৰে কিমান ওলাইছে 130। আৰু এটা চাবা হা আমি ওয়াইৰ মান কিমান ধুনীয়াকৈ উলিয়াব পাৰো। এই এক্সৰ মান কিমান 130 ওলাইছিল হয় নহয়। আমি যদি বিপৰীত কোণৰ সলনি আমি কি একান্তৰ কোণ লওঁ চোৱা একান্তৰ কোণৰ এইটো 130 হলে এইটো 130 হ'ব চাইছেনে। দুটা প্ৰকাৰে আমি ওয়াইৰ মান উলিয়াব পাৰো ইয়াতে হয় নে নহয়। আমি সিমান দূৰ নাযাওঁ ইমান কষ্ট কৰাৰ দৰকাৰ নাই। গতিকে x = y দুয়োটাৰ মান কিমান 130 আৰু ইহত কি একান্তৰ আৰু ইহত একান্তৰ ইয়াতে লিখি দিও এটা কথাতে হৈ যাব আৰু ইহত কি একান্তৰ। এটা কথা মনত ৰাখিবা একান্তৰ কোণ কেতিয়া হয় যেতিয়া দুটা বাহু কি হয় প্যাৰেলাল হয়। এ বি প্যাৰেলাল সি ডি যেতিয়া হয় তেতিয়া কি হয় একান্তৰ কোণ হয়। গতিকে এইটো আমি একান্তৰ বুলি দেখুৱালো। এতিয়া কি হ'ব এ বি প্যাৰেলাল সি ডি বুজি পাইছানে। একান্তৰ কোণ হোৱাৰ লগে লগে আমি কি দেখুৱাব পাৰিম যে এ বি প্যাৰেলাল সি ডি। গতিকে এক নম্বৰ এনসাৰ আমাৰ হৈ গল। এতিয়া চোৱা সেকেন্ড 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে চিত্ৰ 6.29 ত এ বি প্যাৰেলাল সি ডি এ বি ৰেখাডাল কাৰ প্যাৰেলাল বা সমান্তৰাল সি ডিৰ আৰু সি ডি ৰেখাডাল ই এফ ৰ সমান্তৰাল আৰু আমাক দি আছে y = z = 3:7 তেন্তে আমাক কি উলিয়াব দিছে x ৰ মান উলিয়াব দিছে। সো দুইৰ সলিউশনত তোমাৰ x ৰ মান কেনেকৈ উলিয়াবা ফাৰ্ষ্টত চাই লোৱা। ফাৰ্ষ্টত তুমি দিয়া আছে বুলি লিখিবা হা। দিয়া আছে আমাক কি দিয়া আছে যে এ বি প্যাৰেলাল সি ডি এ বি বাহুডাল কাৰ সমান্তৰাল সি ডিৰ আৰু সি ডি বাহুডাল কাৰ সমান্তৰাল ই এফ আৰু লিখিবা সি ডি প্যাৰেলাল ই এফ। এতিয়া চোৱা এইটোৰ সমান্তৰাল এইটো হ'ব এইটোৰ সমান্তৰাল এইটো হ'ব পাৰে এইটোৰ সমান্তৰাল এইটো হ'ব পাৰে। আমি কি কৰিলো দেখুৱালো যে তিনিটা বাহু কি এটা আনটোৰ সমান্তৰাল। এতিয়া যদি সমান্তৰাল হয় তুমি x আৰু z দুইটা একে লিখিব পাৰিবা নাই কাৰণ x আৰু z কি আছে কি একান্তৰ কোণ হয় নে নহয়। গতিকে কি কৰিব পাৰিবা চোৱা যে আমি ফাৰ্ষ্টত যদি z ৰ মান উলিয়াও x ৰ মান হৈ যাব x ৰ মান উলিয়ালে z ৰ মান হৈ যাব। এতিয়া চোৱা আমাক উলিয়াব দিছে কি x ৰ মান। গতিকে আমি কি কৰিম ফাৰ্ষ্টত যিখিনি দিয়া আছে চোৱা যে y = z = 3:7 দিয়া আছে হয় নে নহয়। আমি কি কৰিম ফাৰ্ষ্টত আচ্ছা আমাক কি উলিয়াব দিছে আমাক x উলিয়াব দিছে। এইটো ধুনীয়াকৈ এনেকৈ লিখি ল'বা সাইডত যাতে তুমি অংকটো কৰিবলৈ অসুবিধা নহয়। এতিয়া আমি কি কৰোঁ চোৱা আচ্ছা চিত্ৰটো আঁকি লওঁ। এইটো হল এ এইটো হল বি। জ্যামিতিত ফাৰ্ষ্টত চিত্ৰ আঁকিবা চিত্ৰ আঁকি পিছত লাহে লাহে অংক কৰি গৈ থাকিবা চাবা একদম ইজি হৈ যাব হা। চোৱা এইটো ই এইটো এফ উইদাউট চিত্ৰ তুমি একো বুজি নাপাবা এনেই অংক কৰি লাভ নাই ন। তুমি চিত্ৰ আঁকিবা চিত্ৰ আঁকি ধুনীয়াকৈ বুজি কৰিবা। এতিয়া চোৱা y = z
চোৱা y/z = 3:7 মই যে কৈছিলোঁ 6.1 এটা অংক আছিল ন যে এনেকুৱা যদি আমাক কি থাকে চোৱা আমাৰ যদি এনেকৈ তোমাৰ এই ইষ্টু দিয়া থাকে গতিকে আমি কি কৰিম আমাক যদি এনেকৈ ইষ্টু দিয়া থাকে আমি কি কৰিম যে ধৰোঁ y = 3a হয়নে য'ত a কি এটা ধ্ৰুৱক আৰু z = কি হ'ব 7a আৰু z = 7a হ'ল এতিয়া চোৱা যেহেতু ab প্যাৰেলেল cd হয়নে নহয় ab বাহুডাল কাৰ সমান্তৰাল cd বাহুৰ সমান্তৰাল হয়নে আৰু কি আছে যে cd প্যাৰেলেল ef আৰু cd বাহুডাল কাৰ সমান্তৰাল ef এটো ফাৰ্ষ্টত লিখিছো তথাপি এবাৰ লিখিছো এতেকে ab ও কাৰ সমান্তৰাল হ'ব ef ৰ সমান্তৰাল হ'ব বুজি পাইছা না যদি এই বাহুটো চোৱা যদি ab বাহুটো cd ৰ সমান্তৰাল হয় আৰু cd বাহুটো যদি ef ৰ সমান্তৰাল হয় তো ab প্যাৰেলেল ef ও লিখিব পাৰো ন আমি এতেকে x = angle z angle x = angle z অৰ্থাৎ angle x to angle z ৰ সমান হ'ব কাৰণ এটো কি কোণ হ'ব একান্তৰ কোণ কি কোণ হ'ব একান্তৰ কোণ বুজি পাইছা ন আকৌ চোৱা আকৌ যদি আমি কি কৰো যে ab প্যাৰেলেল cd বুলি আকৌ লিখো আমি কি কৰো ab প্যাৰেলেল যদি আকৌ cd লিখো ab প্যাৰেলেল cd লিখাৰ লগে লগে এই কোণটো চোৱা এটো a এটো ab এটো cd তোমালোকে বাৰে বাৰে চিত্ৰ আঁকিব নালাগে বাৰু এই একেটা চিত্ৰই হ'ব কিন্তু মই ইয়াতে বুজাই দিছো হা সো এটো যদি x হয় এটো যদি y কোণ হয় গতিকে এই দুয়োটা মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে নহয় বুজি পাইছা নাই গতিকে এই দুয়োটা মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব এতেকে x + y = কিমান 180 ডিগ্ৰী এইটো আৰু এইটো মিলি 180 ডিগ্ৰী এতিয়া চোৱা এই যে মই যে কৈছো যে x ৰ সলনি আমি কি লিখিব পাৰো z লিখিব পাৰো গতিকে চোৱা x ৰ সলনি আমি z ৰ মান লিখিম z কিমান x ৰ সলনি আমি কি লিখিম z লিখিম আচ্ছা ফাৰ্ষ্টত লিখিলো নহলে আকৌ কবা সাৰে এটো কৰ পৰা লিখিছে একো বুজিয়ে পোৱা নাই হল x ৰ সলনি কি লিখিলো z লিখিলো এতিয়া চোৱা z ৰ মান কিমান 7a z ৰ মান হল তোমাৰ 7a প্লাস y ৰ মান কিমান 3a বুজি পাই আছান নাই 3a = কিমান 180 ডিগ্ৰী এটা চোৱা 7 দিনে কিমান 10টা a 10a = 180 ডিগ্ৰী implies a = কিমান 180 ডিগ্ৰী ডিভাইড বাই 10 হয় নহয় এতিয়া চোৱা এই শূন্য কাটি গল গতিকে এৰ মান কিমান আহিল 18 ডিগ্ৰী হল এতিয়া চোৱা আমি কি ওলালো এৰ মান 18 ডিগ্ৰী হল এতিয়া আমাক x ৰ মান উলিয়াব দিছিল হয় নহয় x মানে কি z ৰ মান x মানে z মানে x গতিকে আমি কি কৰিম যেহেতু z = কিমান দিয়া আছে আচ্ছা যেহেতু z = x বা x = z হয় নহয় z = x বা x = x গতিকে আমি কি কৰিম x ৰ মান লিখিম হল চোৱা গতিকে আমি কি কৰিম z ৰ মান লিখিম z ৰ মান কিমান আছে তোমাৰ যে 7a z ৰ মান আছে 7a = x হল এতিয়া চোৱা 7 * এৰ মান কিমান পালা 18 এৰ মান কিমান 18 = x এৰ মান কিমান পালা 18 = x এতিয়া চোৱা 17 18 আৰু 7 8 7 * 56 6 7 ৰ 5 7 2 7 7 7 5 12 কিমান হ'ব 126 ডিগ্ৰী 126 ডিগ্ৰী = x অৰ্থাৎ x ৰ মান কিমান হ'ব 126 ডিগ্ৰী গতিকে এটো হ'ব আমাৰ 2 নম্বৰৰ সলিউশন এটা আমি 3 নম্বৰ সলিউশন কৰিম 3 নম্বৰ কি কৈছে চোৱা যে ab প্যাৰেলেল cd আমি আঁকিলম যে এটো হৈছে ab বাহু আৰু এটো হৈছে cd বাহু হল ফাৰ্ষ্টত চিত্ৰ আঁকি গৈ থাকিম আৰু লিখি থাকিম চোৱা দিয়া আছে ab সমান্তৰাল cd হল আৰু চোৱা ef লম্ব cd এই ef যেটো আছে হেতু লম্ব মানে উলমি আছে কাৰ ওপৰত উলমি আছে cd ৰ ওপৰত গতিকে ef লম্ব চোৱা ef লম্ব কাৰ ওপৰত cd ৰ ওপৰত হল এটো বুজি পাইছা ইয়াৰ উপৰি চোৱা নেক্সট আৰু এটা বস্তু দিয়া আছে যে এংগল ged এংগল এতিয়া চোৱা এংগল ged চোৱা এংগল ged কি দিয়া আছে যে এংগল ged চোৱা এংগল ged কিমান দিয়া আছে বুলি কৈছে চোৱা 126 ডিগ্ৰী অৰ্থাৎ ged মানে এইখিনি এই গুটেখিনি কিমান দিয়া আছে 126 ডিগ্ৰী তেন্তে এংগল AGE এক নম্বৰত আমাক উলিয়াব দিছে যে এংগল AGE ফাৰ্স্ট আমি এটো উলিয়াম কোনটো যে AGE আমি এটো উলিয়াম ফাৰ্স্ট হল নেক্সট আমি কি উলিয়াম এংগল GEF আমি কোনখিনি উলিয়াম এইখিনি উলিয়াম
সেকেন্ড এংগল GEF আমি উলিয়াম নেক্সট আমি কি উলিয়াম চোৱা FGE আমি নেক্সট উলিয়াম এইখিনি হল চোৱা এংগল FGE হল চোৱা কেনেকৈ উলিয়াম ফাৰ্ষ্টত টাৰ্গেট লৈ লোৱা যে কেনেকৈ উলিয়াবা টাৰ্গেটটো ফাৰ্ষ্টত ফিক্স কৰা চোৱা ফাৰ্ষ্টত তোমাক কৈছে যে ফাৰ্ষ্টত কি কৈছে ফাৰ্ষ্টত কৈছে AGE এইখিনি ওলাবলৈ সেকেন্ড কৈছে আমাক এইখিনি ওলাবলৈ থাৰ্ড কৈছে এইখিনি এতিয়া চোৱা কিমান সহজ হৈ গৈছে তুমি এইখিনি কেতিয়া পাবা যেতিয়া তুমি এই গুটেইখিনিৰ পৰা কি মাইনাস কৰিবা চোৱা এই গুটেইখিনি কিমান আছে 126 ডিগ্ৰী আছে হয় নহয় গুটেইখিনি 126 ডিগ্ৰী আছে আৰু এটা কথা লক্ষ্য কৰাচোন এটা চোৱা 90 ডিগ্ৰী আছে নাই গতিকে 126 ৰ পৰা যদি আমি 90 মাইনাস কৰি দিও গতিকে কিমান পাম এইখিনি পাম হয় নহয় চোৱা কিমান ইজি হৈ গৈছে গতিকে 126 ৰ পৰা 90 মাইনাস কৰিলে আমি এইখিনি পাই যাম চোৱা ইয়াৰ পিছত যদি নেক্সট আমি এইখিনি পাই যাম আচ্ছা এইখিনি তো 126 ন গতিকে এই গুটেইখিনি যদি 126 চোৱা তো এটো কি কোণ একান্তৰ কোণ হয় নহয় গতিকে আমি এর মান ওলাই লম মানে কি এংগল এর আচ্ছা এংগল চোৱা এংগল AGE ন এংগল AGE গতিকে আমি এটো পাই যাম এটো পাই গলে আমি এটো কৰিব পাৰিম ন কাৰণ 180 এই গুটেইখিনি কিমান 180 ডিগ্ৰী গতিকে এইখিনি 180 ৰ পৰা এইখিনি মাইনাস কৰি দিম গতিকে আমি ফাৰ্স্ট টাৰ্গেট কি হ'ব এটো সেকেন্ড টাৰ্গেট আমাক এটো থাৰ্ড টাৰ্গেট আমি এটো হয় নহয় এনেকৈ লাহে লাহে স্টেপ বাই স্টেপ অংক কৰি যাবা সব ধুনীয়াকৈ হৈ যাব ফাৰ্ষ্টত লিখিবা তুমি চোৱা ফাৰ্ষ্টত আমি লিখিম যে এংগল GED চোৱা যে দিয়া আছে এইখিনি আমি লিখিলো ন এতিয়া চোৱা এংগল GED আমাক দিয়া আছে কিমান 126 ডিগ্ৰী এতিয়া চোৱা এংগল GED মানে কি এংগল GEF প্লাস এংগল FED হয় না সো এংগল GED মানে কি আকৌ চোৱা ভালকে চোৱা একদম মনোযোগৰে চোৱা এংগল GED মানে কি এংগল GEF চোৱা এংগল GEF প্লাস এংগল FED হল এইটো আৰু এইটো মিলিহে তুমি গুটেইখিনি পাইছা হয় না নহয় এংগল FED এটো বুজি পাইছা নে এই গুটেইখিনি কিমান 126 ডিগ্ৰী এতিয়া চোৱা এংগল GEF প্লাস এংগল FED চোৱা এংগল FED এইখিনি কিমান মই কৈছিলো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এই চিনটো মানে কি 90 ডিগ্ৰী গতিকে আমি কি পাতিম ইয়াতে 90 ডিগ্ৰী ইকুৱেল টু 126 ডিগ্ৰী হল এতিয়া চোৱা এংগল GEF ইকুৱেল টু 126 ডিগ্ৰী মাইনাস কি হ'ব 90 ডিগ্ৰী 126 ৰ পৰা 90 মাইনাস কৰিম এটো হ'ব 6 আৰু তোমাৰ ইফালে 12 ৰ পৰা নগলে 3 হল কিমান হ'ব যে 36 ডিগ্ৰী অৰ্থাৎ এংগল GEF ৰ মান কিমান 36 ডিগ্ৰী সো 36 ডিগ্ৰী এংগল GEF এইখিনিৰ মান কিমান আমি পাই গলো 36 ডিগ্ৰী চাইছানে কিমান ইজি হৈ গৈ আছে এতিয়া চোৱা এতিয়া আমি নেক্সট কৰিম চাবা এতিয়া চোৱা আমাক নেক্সট ওলাব আমি কোনটো ওলালো GEF আমাৰ হৈ গল এটো কমপ্লিট হৈ গল হা এতিয়া আমি যদি FGE যদি টাৰ্গেট ধৰো FGE আমি কি কৰিম চোৱা যে FGE যদি আমি টাৰ্গেট ধৰো চাবা এটো আমি অলৰেডি কিমান পাই গলো 36 ডিগ্ৰী হয় নহয় এটো কিমান পাই গলো 36 ডিগ্ৰী আৰু এটা কথা মনত ৰাখিবা এটো কি কোণ আছে একান্তৰ কোণ হলে এটো যদি 90 ডিগ্ৰী হয় এটো কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব হয় নহয় গতিকে এটো যদি 90 ডিগ্ৰী হয় এটো যদি 36 ডিগ্ৰী হয় গতিকে এটো ওলাব পাৰিম নে নাই গতিকে নেক্সট টাৰ্গেট আমাৰ কি এটো চাবা হা এতিয়া চোৱা যে ত্ৰিভুজ FGE কোনটো ত্ৰিভুজ FGE কি পাইছে চোৱা যে এংগল GEF চোৱা এংগল GEF প্লাস এংগল EFG মানে তিনিটা কোণৰ সমষ্টি আমি পাতিম প্লাস এংগল EFG প্লাস এংগল FGE গুটেইখিনি মিলি কিমান 180 ডিগ্ৰী হল এতিয়া চোৱা এংগল GEF মানে কিমান পাইছা 36 ডিগ্ৰী হল প্লাস এংগল EFG এটো কিমান 90 ডিগ্ৰী হয় নহয় 90 ডিগ্ৰী কমন সেন্স মই তো অলৰেডি দেখাইছো তোমাক কেনেকৈ পাইছো এংগল FGE কিমান হ'ব 180 ডিগ্ৰী কাৰণ কি ত্ৰিভুজৰ কোন সমষ্টি ধৰ্ম ত্ৰিভুজৰ কোন সমষ্টি ধৰ্ম মানে ত্ৰিভুজৰ তিনিটা কোণৰ সমান কিমান 180 ডিগ্ৰী হয় নহয় এতিয়া চোৱা 36 ডিগ্ৰী প্লাস 90 ডিগ্ৰী হল কিমান হ'ব মিলি চোৱা 36 আৰু 90 ইফালে হ'ব 6 আৰু 9 3 12 কিমান হ'ব ইফালে 126 ডিগ্ৰী
প্লাছ এংগল এফ জি ই কিমান হ'ব 180 ডিগ্ৰী হ'ল এতিয়া চোৱা এই প্লাছৰ 126 ইফালে গ'লে মাইনাছৰ 126 হৈ যাব গতিকে এংগল এফ জি ই ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 126 ডিগ্ৰী 180 ৰ পৰা 126 আমি মাইনাছ কৰিম 10 ৰ পৰা 6 গ'লে 4 ইফালে 7 ৰ পৰা 2 গ'লে 5 কিমান হ'ব এংগল এফ জি ই কিমান হৈ যাব 54 ডিগ্ৰী বুজি পাইছা না গতিকে চোৱা আমাৰ সেকেন্ড টাৰ্গেট পুৰা হৈ গ'ল আমি এটো কৰি ললো এতিয়া আমি কি অকল বাকি আছে এংগল এ জি ই হয় নহয় এংগল এ জি আমি কেনেকৈ উলিয়াম চোৱা আমি এটো পাই গ'লো এটো কিমান পালো তোমাৰ 54 ডিগ্ৰী এই মাত্ৰ উলিয়ালো ন এটো পাই গ'লো 54 ডিগ্ৰী এতিয়া এই গুটেখিনি কিমান 180 ডিগ্ৰী বুলি কৈছিল নাই তোমাক গতিকে এই গুটেখিনি আমি কি কৰিম 180 ৰ পৰা 54 মাইনাস কৰি দিম আমি আমাৰ টাৰ্গেট পুৰা কৰি দিম গতিকে চোৱা এবি এডাল ৰেখা এবি কি এডাল ৰেখা এবি এডাল ৰেখা গতিকে কি হ'ব যে এংগল এ জি ই চোৱা এংগল এ জি ই প্লাস এংগল এফ জি ই বুজি পাইছা না এই গুটেখিনি প্লাস এংগল এফ জি ই দুইটা মিলি সমষ্টি কিমান হ'ব 180 ডিগ্ৰী কাৰণ কি ৰৈখিক জুৰিয়া কোণ কি কোণ ৰৈখিক জুৰিয়া কোণ বুজি পাইছা ন এতিয়া চোৱা ইমপ্লাইজ এংগল এ জি ই চোৱা এংগল এ জি ই প্লাস এংগল এফ জি ই এটো তো পাইছে কিমান 54 ডিগ্ৰী হয় নহয় ইকুৱেল টু 180 ডিগ্ৰী এতিয়া চোৱা এংগল এ জি ই কিমান হ'ব 180 ৰ পৰা এই 54 কি কৰিম মাইনাস কৰিম হল ইমপ্লাইজ এংগল এ জি ই 180 ৰ পৰা 54 ডিগ্ৰী মাইনাস কৰিম 10 ৰ পৰা 4 গ'লে 6 ইফালে 7 ৰ পৰা 5 গ'লে 2 কিমান হ'ব 126 ডিগ্ৰী গতিকে চোৱা এই টাৰ্গেটটো আমাৰ পুৰা হৈ গ'ল এটো কিমান পালো 126 ডিগ্ৰী হল চোৱা এই মই যে ফাৰ্ষ্টত কৈছিলো এটো অনুৰূপ কোণৰ সমান সমান হ'ব আমি যদি তুমি যদি এটোৰ খলনি কি কৰা যে এংগল এ জি ই ইকুৱেল টু এংগল ই এফ জি এনেকৈ যদি লিখা ব্ৰেকেটত যদি দি দিয়া অনুৰূপ কোণ আচ্ছা এই একান্তৰ কোণ তথাপি হৈ যাব জেড আকাৰৰ হৈছে না এইটো জেড আকাৰৰ হৈছে গতিকে এটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব তোমাৰ যেটো ইচ্ছা বুজি পাইছা না মই কি পইণ্টটো ক'ব ওলাইছো গতিকে কিমান ইজি চোৱা এতিয়া আমি 4 নম্বৰটো কৰিম বলা 4 নম্বৰ চোৱা কি কৈছে যে চিত্ৰ 6.31 ত যদি PQ প্যাৰেলাল ST যদি PQ সমান্তৰাল কাৰ হয় ST ৰ সমান্তৰাল হয় চোৱা ফাৰ্ষ্টত চিত্ৰ আঁকি কি বুজাও এনেকৈ ক'লে তুমি বুজিয়েই নাপাবা চোৱা এটো হল P এটো হল Q হল তাৰ পিছত চোৱা এতিয়া তোমাক PQ ৰেখাডাল কাৰ সমান্তৰাল বুলি কৈছে S আৰু T ৰ সমান্তৰাল বুলি কৈছে হা সমান্তৰাল গতিকে এটোৰ মান কিমান আছে 130 ডিগ্ৰী আৰু এটো কিমান 110 ডিগ্ৰী আৰু এটো কি R হল এতিয়া চোৱা আমাক যিখিনি দি আছে আমি চিত্ৰৰ লগে লগে সেইখিনি কৰিও যাম আৰু কি আমাক উলিয়াব দিছে আমি টাৰ্গেটটো পুৰা কৰি গৈ থাকিম চোৱা ফাৰ্স্ট আমাক দি আছে যে PQ প্যাৰেলাল আচ্ছা এটো লিখি লবা যে দিয়া আছে কি দিয়া আছে যে PQ প্যাৰেলাল ST PQ কাৰ সমান্তৰাল ST ৰ সমান্তৰাল আৰু তোমাক দিয়া আছে যে এংগল PQR কিমান 110 ডিগ্ৰী এংগল PQR কিমান দিয়া আছে 110 ডিগ্ৰী বুজি পাইছা এটো আৰু আমাক কি দিয়া আছে এংগল RST কিমান দিয়া আছে 130 ডিগ্ৰী এংগল RST এটো কিমান দিয়া আছে 130 ডিগ্ৰী আমাক কি উলিয়াব দিছে এংগল QRS আমাৰ মেইন টাৰ্গেটটো হল তোমাৰ এংগল QRS এই R যেটো আছে ন এংগল QRS এটো হ'ব আমাৰ মেইন টাৰ্গেট এটো অংকৰ হল আমি কেনেকৈ কৰিম চোৱা আমাক ইংগিতটো দিছে যে R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালকৈ R বিন্দুৰ যোৱাকৈ ST ৰ সমান্তৰালকৈ আচ্ছা ST ৰেখাৰ সমান্তৰালকৈ আমাক এডাল ৰেখা অংকন কৰিব দিছে ইয়াক আমি ধৰি ললো যে L বুলি কি বুলি ধৰি ললো L বুলি হল বুজি পাইছা না নাই এটো এতিয়া চোৱা আমি কি অংকন কৰিলো হেতু লিখি লম যে অংকন এনেকৈ লিখিলে তোমাক এক নম্বৰো কাটিব নোৱাৰে হা চোৱা অংকন ST প্যাৰেলাল RL অংকন কৰা হল আমি কি কৰিলো আঁকিলো হল এতিয়া চোৱা যেহেতু এংগল RST চোৱা এংগল RST ভালকে চাবা এংগল RST প্লাস এংগল SR প্লাস এংগল SRL চোৱা এই কোণটো আৰু এই কোণটো চোৱা এনেকৈ যদি বঢ়াই দিও এটো এটা হেৰি হ'ব নাই গতিকে ইয়াৰ কি অন্তকোণ যিমান এই দুইটা মিলি কিমান হ'ব 180 ডিগ্ৰী এটো সূত্ৰ আগতেও পাইছা হয়নে নহয় গতিকে এটো কোণ এই দুইটা মিলি কিমান হ'ব 130 ডিগ্ৰী গতিকে মই লিখিছো যে এংগল RST প্লাস এংগল SRL কোনে বুজি পোৱা নাই কোৱা
বুজিয়ে পাইছা ন এছ আৰু এল কিমান ইজি গতিকে কিমান হ'ব এইটো 180 ডিগ্ৰী হ'লনে এতিয়া চোৱা এংগল আৰ এছ টিৰ মান কিমান দি আছে 130 ডিগ্ৰী হয়নে নহয় বুজি নাপালে তুমি কমেণ্ট কৰিব পাৰিবা বা ভিডিঅ'টো অকণমান মনোযোগেৰে চাবা বুজি পাবা মই ইমান টানকৈ বুজোৱা নাই এংগল এছ আৰ এল ইকুৱেল টু 180 ডিগ্ৰী এতিয়া চোৱা এংগল এছ আৰ এল কিমান হ'ব ইফালে প্লাছ 130 আছে সিফালে গৈ কি হ'ব মাইনাছ 130 হৈ যাব হয় নহয় গতিকে এংগল এছ আৰ এল কিমান হৈ যাব চোৱা 180 ৰ পৰা 130 কিমান হ'ব 0 8 ৰ পৰা 3 গ'লে 5 হ'ল কিমান হ'ব এংগল কিমান হৈ যাব 50 ডিগ্ৰী গতিকে চোৱা এই মানটো আমি কিমান ওলাই লৈছোঁ যে 50 ডিগ্ৰী চোৱা এতিয়া চাবা আমি এই মানটো কি ওলালোঁ যে আমি এই 110 যিটো আছে ন এই 110ৰ সমান হ'ব ন এই গোটেইখিনি অংশ উলিয়াই এই 50 মাইনাছ কৰি দিম আমাৰ টাৰ্গেট ওলাই গ'ল হয় নহয় সেইটো কাৰণে মই ইয়াৰ মানটো ওলাই লৈছোঁ এতিয়া চোৱা যিহেতু এছ টি ৰেখা কাৰ সমান্তৰাল আৰ এল ৰেখাৰ সমান্তৰাল এছ টি ৰেখাডাল কাৰ সমান্তৰাল আৰ এল গতিকে এছ টি কাৰ সমান্তৰাল হ'ব পি কিউৰো সমান্তৰাল হ'ব গতিকে এছ টি পি কিউৰো সমান্তৰাল হ'ব এইটোতো দিয়া আছে আগতে ন এতিয়া চোৱা এতেকে মই কি দেখিব পাৰোঁ যে পি কিউ কাৰ পেৰেলেল আৰ এলৰ সমান্তৰাল চোৱা এতেকে মই কি দেখিব পাৰোঁ যে পি কিউ আৰ এল ৰেখাৰো সমান্তৰাল যদি এইটো ৰেখা এইটো সমান্তৰাল হয় এইটো ৰেখা এইটো সমান্তৰাল হয় এইটো ৰেখা এইটো সমান্তৰাল গতিকে এইটো সমান্তৰাল হ'ব ন গতিকে পি কিউ পেৰেলেল কি আৰ এল এতেকে চোৱা এংগল কিউ আৰ এল কাৰ সমান হ'ব যে এংগল পি কিউ আৰৰ সমান চোৱা এংগল কিউ আৰ এল কোনডাল কাৰ সমান্তৰাল হ'ব যে এংগল পি কিউ আৰৰ সমান্তৰাল হ'ব বুজি পাইছা নাই এংগল কিউ আৰ এল ৰেখাডাল কাৰ সমান্তৰাল হ'ব এংগল পি কিউ আৰৰ কিয় কাৰণ এইটো কি কোণ এইটো চোৱা একান্তৰ কোণ হয়নে একান্তৰ কোণ মানে কি জেড আকাৰৰ নিচিনা হৈছে ন আকৌ চোৱা মই কি কৈছোঁ যে এংগল কিউ আৰ এল ইকুৱেল টু এংগল পি কিউ আৰ মানে কিউ আৰ এল এইখিনি আৰু এইখিনি এইটো কি আকাৰত হৈছে চোৱা জেড আকাৰত হৈছে এইটো কি আকাৰত হৈছে চোৱা এইটো কি আকাৰত হৈছে জেড আকাৰত হৈছে গতিকে কৈছোঁ এংগল কিউ আৰ এল ইকুৱেল টু এংগল আৰ কি পি কিউ আৰ বা আৰ কিউ পি বুজি পাইছানে গতিকে এই কোণটো এই গোটেইখিনি কোণৰ মানে কি একান্তৰ কোণ হ'ল এতিয়া চোৱা এংগল কিউ আৰ এল চোৱা পি কিউ আৰ ভালকৈ চোৱা যে পি কিউ আৰ কিমান দিয়া আছে ইফালে দিয়া আছে তোমাৰ 110 ডিগ্ৰী আৰু কিউ আৰ এল মানে কি কিউ আৰ এছ চোৱা কিউ আৰ এল মানে কি এংগল কিউ আৰ এছ প্লাছ এংগল এছ আৰ এল বুজি পাইছানে নাই গতিকে কিউ আৰ এলৰ জেগাত আমি কি লিখিম যে এংগল কিউ আৰ এছ প্লাছ এংগল এছ আৰ এল বুজি পাইছা এতিয়া চোৱা এছ আৰ এলৰ মান আমি কিমান পাইছোঁ 50 ডিগ্ৰী গতিকে এংগল কিউ আৰ এছ প্লাছ 50 ডিগ্ৰী ইকুৱেল টু 110 ডিগ্ৰী চাইছেনে কিমান ইজি হৈ গৈ আছে গতিকে এংগল কিউ আৰ এছ কি হ'ব ইফালে 50 আছে সিফালে গৈ কি হ'ব -50 হৈ যাব গতিকে এংগল কিউ আৰ এছ ইকুৱেল টু কিমান হ'ব 110ৰ পৰা 50 গ'লে 60 ডিগ্ৰী গতিকে আমাৰ মেইন টাৰ্গেট চোৱা পূৰা হৈ গ'ল আমি কিউ আৰ এছ ওলালোঁ গতিকে এংগল কিউ আৰ এছৰ মান কিমান হ'ব এংগল কিউ আৰ এছৰ মান হ'ব তোমাৰ 60 ডিগ্ৰী গতিকে এইটোৰ মান কিমান হৈ যাব 60 ডিগ্ৰী গতিকে এইটো হ'ব এনচাৰ তোমাৰ বুজি পাইছা ন এতিয়া চোৱা নেক্সট এইটো চোৱা 5 নম্বৰ যিটো অংক আছে সেইটো লাহে লাহে চিত্ৰ আঁকিম লাহে লাহে অংক কৰি গৈও থাকিম চোৱা তোমালোকে কাঠ পেঞ্চিলেৰে ধুনীয়াকৈ আঁকিবা চিত্ৰখিনি চোৱা এ বিৰ সমান্তৰাল বা পেৰেলেল কি চি আৰু ডি এতিয়া চোৱা চাবা ইয়াৰ পিছত কি কৰিছে ইয়াতে ত্ৰিভুজ আকাৰ লৈছে চাবা এইটো হ'ল এক্স এই সৰি দেখা নাযায় বুলি মই ভবা নাছিলোঁ দেই এইটো হ'ব এক্স ইফালে হ'ব এইটো ৱাই আৰু এইটো আমাক দিয়া আছে 50 ডিগ্ৰী য'ত এইটো মান কি পি এইটো এক্স এইটো হ'ব 127 ডিগ্ৰী হ'ল তাৰপিছত এইটো হ'ব আৰ এইটো হ'ব কিউ হ'ল বুজি পাইছা ইয়াৰ পিছত তোমাৰ এতিয়া চোৱা আচ্ছা এইখিনি আমাক চিত্ৰ দিয়া আছে ইয়াৰ উপৰি যিখিনি দিয়া আছে সেইখিনি ফাৰ্ষ্টত লিখি ল'বা হা চোৱা দিয়া কি দিয়া আছে ভালকৈ ধুনীয়াকৈ লিখা যে এ বি ৰেখাডাল চি ডিৰ সমান্তৰাল আৰু এংগল এ পি কিউ ইকুৱেল টু কিমান 50 ডিগ্ৰী এংগল এ পি কিউ এইখিনি কিমান দিয়া আছে 50 ডিগ্ৰী আৰু এংগল পি আৰ ডি কিমান দিয়া আছে 127 ডিগ্ৰী এংগল পি আৰ ডি এইটো কিমান দিয়া আছে 127 ডিগ্ৰী আমাৰ মেইন টাৰ্গেট কি যে এক্স আৰু ৱাই চোৱা আমাক উলিয়াব দিছে কি এংগল এক্স আৰু ৱাই চ' আমাৰ মেইন টাৰ্গেট হ'ল এইটো আৰু এইটো এক্স আমি উলিয়াব লাগে আমি ৱাই উলিয়াব লাগে চাবা কিমান সহজ হা
চোৱা এংগল y আমি কেনেকৈ উলিয়াম চোৱা ভালকৈ চোৱা যে আমি এই গোটেইখিনি কি কৰি ল'ম একান্তৰ কোণ কৰি ল'ম একান্তৰ কোণ কৰি লোৱাৰ লগে লগে চোৱা এইটো যদি 127 হয় এইটো 127 পৰা 50 মাইনাছ কৰিলে y ৰ মান ওলাম হয়নে নহয় y ৰ মান পাই যাম বুজি পাইছা নাই এনেকৈ উলিয়াম ইয়াৰ পিছত চোৱা এইখিনিৰ মান যদি আমি এইটো যদি 50 হয় চোৱা ভালকৈ চোৱা এইটো যদি 50 হয় তেতিয়াহ'লে x ৰ মান কিমান হ'ব 50 হ'ব নাই কাৰণ কি কোণ একান্তৰ কোণ চাইছানে কিমান ইজি হৈ গ'ল গতিকে x টো আমি ফাৰ্ষ্টত ওলাব পাৰিম x টো একদম ইজি চোৱা এই x ৰ মান কিমান হ'ব 50 গতিকে সেই 50 টো দেখুৱাবলৈ আমি কি কৰিব লাগিব ফাৰ্ষ্টত যে এ বি বাহুডাল কাৰ সমান্তৰাল চি ডিৰ সমান্তৰাল এতেকে এংগল পি কিউ আৰ ভালকৈ চোৱা যে এংগল পি কিউ আৰ হা এংগল পি কিউ আৰ কাৰ সমান হ'ব যে এংগল এ পি কিউ ইকুৱেল টু এংগল এ পি কিউ কাৰণ কি কোণ একান্তৰ কোণ কি কোণ একান্তৰ কোণ হ'ল ইয়াৰ পিছত চোৱা এতিয়া চোৱা গতিকে x ৰ মান আমি কিমান পাই গ'লো 50 ডিগ্ৰী পাই গ'লো হ'ল আকৌ চোৱা এতিয়া আমি কি কৰিম y এতিয়া আমি টাৰ্গেট ধৰিম y এতিয়া আমি কি ধৰিম টাৰ্গেট y চোৱা যেহেতু এ বি পেৰেলেল চি ডি হ'ল এ বি পেৰেলেল চি ডি এতিয়াকে চোৱা ভালকৈ মনোযোগেৰে চাবা যে এংগল এ পি আৰ কাৰ সমান হ'ব যে এংগল পি আৰ ডি কাৰণ এই গোটেইখিনি মই যে কৈছিলোঁ তোমাক ফাৰ্ষ্টতে একান্তৰ কোণ হয়নে নহয় ইয়াৰ পিছত বাহানা দেখুৱাই আমি কি কৰিম 180 ৰ পৰা আচ্ছা 127 ৰ পৰা এই 50 মাইনাছ কৰি দিলে আমি y ৰ মান পাই যাম হয় নহয় গতিকে চোৱা এ বি পেৰেলেল চি ডি এতেকে এংগল এ পি আৰ কাৰ সমান এংগল পি আৰ ডিৰ সমান কাৰণ কি কোণ এইটো একান্তৰ কোণ কি কোণ একান্তৰ কোণ চাইছানে কিমান ইজি হৈ গ'ল এটা চোৱা এংগল এ পি আৰ মানে কি লিখিব পাৰিম আমি চোৱা যে এংগল ভালকৈ চোৱা ধ্যান দি চাবা হা এংগল এ পি আৰ মানে আমি কি লিখিব পাৰিম যে এংগল এ পি কিউ আমি কি লিখিব পাৰিম এংগল এ পি কিউ মানে এইটো কি 50 আমি 50 বুলি লিখিব পাৰিম প্লাছ এংগল y 50 প্লাছ y লিখিব পাৰিম ন এংগল এ পি আৰটো গতিকে কি লিখিম 50 প্লাছ y ইকুৱেল টু এংগল পি আৰ ডি এতিয়া চোৱা এংগল পি আৰ ডিটো আমি পালোঁই ন অলৰেডি এংগল পি আৰ ডি এইটো দি আছে 127 ডিগ্ৰী এইটো এংগল পি আৰ ডি কিমান দি আছে 127 ডিগ্ৰী এতিয়া চোৱা এইফালে প্লাছ 50 আছে সিফালে গৈ কি হ'ব মাইনাছ হ'ব 127 মাইনাছ 50 127 ৰ পৰা 50 7 12 পৰা 5 গ'লে 7 হয় নহয় এতিয়া চোৱা y ৰ মান কিমান হ'ব 77 ডিগ্ৰী চোৱা কিমান ইজিকৈ কৰি দিছোঁ হয়নে গতিকে তোমালোকৰ 6.2ৰ অংকখিনি কৰা হৈ গ'ল ইয়াৰ উপৰি 6 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহেও গতিকে 6 নম্বৰটো কৰাৰ একো দৰকাৰো নাই তোমালোকে এই 1ৰ পৰা 5 লৈকে কৰিলেই ধুনীয়াকৈ প্ৰেক্টিছ কৰিলে হৈ যাব গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই কি কৰিম তোমালোকৰ 6.3 যিমানখিনি আছে কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছোঁ থেংক ইউ